মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধনেৰে আৰু লগতে অন্যান্য নিজববীয়া ধনেৰে এখন বিশাল নাৰ্চাৰী খুলিছে এগৰাকী মহিলাই, যিগৰাকী মহিলাৰ নাম ৰূপজ্যোতি নাৰ্চাৰী নামে পৰিচিত হৈ পৰিছে সমগ্ৰ নাৰ্চাৰীখন। আমি এই নাৰ্চাৰীখনৰ পৰিৱেশটোতে প্ৰথমে দেখুৱাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীৰ যি আঁচনি, এই আঁচনিৰ যি ধন, দুটা ধন ইয়াত আচলতে তেওঁ সংগ্ৰহ কৰিছে মুখ্যমন্ত্ৰীৰ পৰা, তাৰপাছত সেই টকাৰে এই নাৰ্চাৰীখন তেওঁ সাজু কৰিছে। আমি দেখুৱাব বিচাৰিছোঁ, কেমেৰাখন বিতুপনে দেখুৱাব যে যিগৰাকী বাইদেউৰ কথা আমি ক'ব বিচাৰিছোঁ, তেখেতৰ ওচৰলৈ যাম। তেখেতেও এই নাৰ্চাৰীখন তেখেতৰ নামতে আছে আৰু তেখেতেই সমগ্ৰ কাম কৰি থাকে। বাইদেউ, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ নামটো কৈ লওক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰূপজ্যোতি শইকীয়া। হয়, আপুনি মুখ্যমন্ত্ৰী আঁচনি, উদ্যমিতা আঁচনি টকা পাইছে? হয়। আৰু কি পাইছিল? প্ৰথমতে মুখ্যমন্ত্ৰী আঁচনি মই 10,000 টকাটো পালোঁ। তাৰপাছতে CM টিপুলে যিটো 75,000 কয়, সেই 75,000টো পালোঁ। এতিয়া তাৰ টকাৰে মই নাৰ্চাৰী ঘৰটো বনালোঁ, তাৰ অলপমান পুলি আনিলোঁ। প্ৰথম 10,000 যেতিয়া পাইছিলোঁ, তেতিয়া মই গছপুলি আৰু ফল মূলৰ পুলি, ফুলৰ পুলি এইবোৰে আনিলোঁ। তাৰপাছত যিটো 75,000 পালোঁ, তাৰে পুলি আনিলোঁ। তাৰপাছতে যিটো মই দোকান ঘৰ এটা বনাই আছোঁ সৰুকৈ, আগতে বাৰু অলপ কৰি থৈছিলোঁ, সেইখিনি পইচাৰ বাকীখিনি মই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এটা ঘৰো বনালোঁ। ঘৰো বনালোঁ। কোন কোন আছে আপোনাৰ? মোৰ ঘৰত মোৰ শাহু শহুৰ আছে, মোৰ স্বামী আৰু মোৰ ল'ৰা দুটা আছে। এই নাৰ্চাৰীখন আপুনি নিজৰ হাতেৰে কৰা? আহকচোন বাইদেউ, আমি ওচৰলৈ আপোনাক মাতি আছোঁ। আমি নিশ্চয় নিশ্চয় আপোনাৰ ঘৰৰ মানুহে পূৰ্ণ সহযোগ কৰিছে কাৰণে আপুনি এখন পূৰ্ণাংগৰ পৰা নাৰ্চাৰী সাজু কৰিছে। বিভিন্ন গছ গছনি দেখিছোঁ। কেনেকুৱা বাইদেউ ইয়াৰ এই গছ গছনি বিক্ৰী কেনেকুৱা? প্ৰথম কথা, আৰু ক'ৰ পৰা নিবলৈ আহে? গছ গছনি বিক্ৰীটো প্ৰথমতে মই সৰুকৈ কৰিছিলোঁ, তেতিয়া মোৰ ঘৰত আছিলে নাৰ্চাৰীখন, তেতিয়া ইমান বিক্ৰী হোৱা নাছিলে। কিন্তু যিহেতু ৰাস্তা কিনাৰতে মোৰ বাগানখন আছিলে, বাগানখন অলপ উঠাই কেনে এতিয়া ধুনীয়া বিক্ৰী হৈছে। পুলি মোৰ বহুত দূৰৰ পৰা আহে। প্ৰথমতে অহা নাছিলে, কিন্তু এতিয়া মই ফেচবুকতো দিওঁ বা ইউটিউবতো দিওঁ বা হোৱাটছআপত দিওঁ, আমাৰ গ্ৰুপত দিওঁ, আমাৰ যিবোৰ আত্মসহায়ক গোট আছে তাত দিওঁ, বিহু গোটবোৰত দিওঁ, তেনেকৈ বহুত দূৰ দূৰণিৰ পৰা আহে। মুখ্যমন্ত্ৰী যিটো আপোনাৰ পুঁজি আছিলে, উদ্যমিতা আঁচনি হওক বা অন্যান্য যিটো আঁচনি কথা কৈছে, 75,000 পাইছিলে, এই পুঁজি আপোনাক সম্পূৰ্ণ সহায় কৰিলে? সম্পূৰ্ণ সহায় কৰিলে। মোৰ আগতেও অলপমান নিজৰ পুঁজি আছিলে, কিন্তু 75,000 পায় মই অশেষ ধন্যবাদ তেখেতলৈ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জনাইছোঁ যে ইমানখিনি আমাৰ নিচিনা মহিলাক মানে সহায় কৰাৰ বাবে, মামাই সহায় কৰাৰ বাবে। আৰু ইয়াতে মই ক'ব লাগিব, মামাই ইমান ৰাইজৰ মাজত, তাত আমাৰ 30,000 মহিলা আছিলে, সেই মহিলাৰ আগত মামাই মোৰ নামটো ৰূপজ্যোতি শইকীয়া বুলি লোৱাৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। মই যে কাম যে কৰি আছোঁ, কেইবাটাও কাম কৰি আছোঁ। মই আচাৰ বনাওঁ, তাৰপাছতে মমবাতি বনাওঁ, চাবোন বনাওঁ, কাপোৰ স্কিন পেইণ্টিং কৰোঁ, কাম কেইবাটাও কৰোঁ। ব্লকৰ থ্ৰুৱেদি মানে বাইদেউৰ যোগেদি মোৰ নামটো তেখেতে গম পাইছিলে, আৰু তেখেতে ইমান ৰাইজৰ মাজত মোৰ নামটো লৈছিলে। মই তেওঁ নথৈ সুখী, কিন্তু দুখৰ বিষয়, ইমান ৰাইজৰ মাজত মই থিয় নহ'লোঁ। মই লাজ লাগিলে নে ভয় লাগিলে ক'ব নোৱাৰোঁ, কিন্তু মই তাত থিয় হ'ব নোৱাৰিলোঁ। ফুল বিক্ৰী কৰে, তাৰ উপৰি আপুনি কৈছে যে মমবাতি বিক্ৰী কৰে, আচাৰ বনায়, সেইবোৰ নিজে বনাওঁ, বিক্ৰী কৰে, সেইবোৰ ধুনীয়া বিক্ৰী হয়। কিন্তু মমবাতি আমাৰ এইখিনি সময়ত বিক্ৰী নহয়, দেৱালী সময়ত বৰ ধুনীয়া বিক্ৰী হয়। কিন্তু চাবোন আমাৰ প্ৰায়ে বিক্ৰী হয়। আমি প্ৰথমতে কেমেৰা পাৰ্চন বিতুপনে সমগ্ৰ এই নাৰ্চাৰীখনৰ পৰিৱেশটো দেখুৱাব। কিন্তু তথাপিও আমি দেখুৱাবলৈ কৈছোঁ যে বিভিন্ন ধৰণৰ ইয়াত আমি জলকীয়া গছো দেখিছোঁ। এই নাৰ্চাৰীৰ মাজতে বিভিন্ন ধৰণৰ গছ আছে। আমি এজন ব্যক্তিক পাইছোঁ, দেৱৰ্ষী চেতিয়া। কি হ'ব? আচলতে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে মহিলাসকলক আগবঢ়াই নিয়াৰ কাৰণে যিটো আচলতে পদক্ষেপ লৈছিলে, সেই পদক্ষেপৰ পৰাই আজি আমাৰ অতিকৈ পিছপৰা এই চাবুৱাৰ পুলুঙা অঞ্চলটোত আমাৰ ৰূপজ্যোতি নাৰ্চাৰী নামেৰে যিখন আচলতে নাৰ্চাৰী গঢ়ি নিজকে তেওঁ সংস্থাপিত কৰিবৰ কাৰণে সক্ষম হৈছে। তাৰ কাৰণে আচলতে প্ৰথমতে আমি মুখ্যমন্ত্ৰীজনৰ ধন্যবাদ দিয়াৰ লগতে আমি ৰূপজ্যোতি শইকীয়াকো ধন্যবাদ দিছোঁ। তেওঁ আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ কাৰণে এটা আদৰ্শস্বৰূপ হৈ পৰিছে আমাৰ অঞ্চলত, আৰু আমি আশাবাদী আমাৰ অঞ্চলৰ এই মহিলাসকলৰ দৰে আৰু যাতে আমি আমাৰ অন্যান্য মহিলাসকলকো সংস্থাপিত দিশত তেওঁলোকক আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি অনাগত দিনত মুখ্যমন্ত্ৰীজনকো আহ্বান জনাইছোঁ। আমাৰ বিধায়ক মহোদয় আছে, তেওঁকো আমি আহ্বান জনাইছোঁ, আৰু প্ৰশাসনকো আমি আচলতে আহ্বান জনাম। এনেধৰণৰ কৰ্মখিনি কৰি যাওঁতে তেখেতসকলে এই মহিলাসকলক উৎসাহিত কৰি এখন বজাৰ যাতে সৃষ্টি কৰি দিব পাৰে, যিখন বজাৰৰ যোগেদি তেওঁলোকে উৎপাদিত সামগ্ৰীখিনি যাতে সহজতে মানুহৰ মাজলৈ লৈ যাব পাৰে। এই যিটো আচলতে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আমাৰ তৰফৰ পৰাও অনাগত দিনত সহায় সহযোগিতা থাকিব।
গতিকে আমি চেষ্টা কৰিম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে আমি মহিলাসকলক যাতে আগবঢ়াই নিব পাৰোঁ। মই এইখিনি আহিছোঁ বাইদেউ, মই আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ। কেমেৰা পাৰ্চন বিতুপনক মই কিছু ওচৰলৈ মাতিম। এতিয়া আচলতে বাইদেউ মই আপোনাক সুধিব বিচাৰিছোঁ, কথা থকা আচলতে কিছু আপোনাৰ পৰা অনুপ্ৰাণিত হওক, কিছু মহিলা অনুপ্ৰাণিত হয় কাৰণে সুধিব বিচাৰিছোঁ, কেনেকুৱা ব্যৱসায়, কেনেকুৱা ব্যৱসায়টো বহুত ভাল, কাৰণ লাভ বহুত পৰিমাণে হয়, কিন্তু বস্তুটো নিজে কৰিব লাগিব। অকল যে মই পুলিটো দূৰৰ পৰা কিনি আনি যে পুলিটো বিক্ৰী কৰিম সেইটো নহয়। আচলতে মই প্ৰথমে মাদাৰ প্লাণ্টজোপা যিমান দাম দি হ'লেও পুলিজোপা কিনি আনো, পুলিটো কিনি আনো, তাৰপিছতে গ্ৰাফটিং কৰোঁ বা ডাল কাটিং কৰোঁ, পুলি কৰোঁ। তো তেনেকৈ এটা পুলিৰ পৰা মই 200-300লৈকে কৰোঁ। বছৰেকত কিমান টকা টাৰ্ণ অভাৰ হৈছে? বছৰেকত মোৰ এতিয়া হিচাপ কৰিবলৈ গ'লে 4-5 লাখলৈকে হৈ গৈছে এতিয়া। অকলে মানে হেৰিয়াতে কি বুলি কয়, হেৰি বুলি ক'লে নাৰ্চাৰীতে হৈছে। মম, চাবোন, কাপোৰ, আচাৰ এইখিনি বেলেগ, চাবোন বেলেগ। কিন্তু আমাৰ মহিলাসকলৰ দুখৰ বিষয়, মই বিক্ৰী কেনেকৈ কৰিম, বিক্ৰী কৰিবলৈ মোৰ লাজ লাগিব নেকি, সেইটো আচলতে দুখৰ বিষয়। কিন্তু লাজ কৰিব নালাগিব। লাজ যিকোনো, এতিয়া আমি হাঁহ কুকুৰা পুহিব পাৰোঁ, গৰু ছাগলী বা কাপোৰ কানি বৈও আমি নিজকে স্বাৱলম্বী কৰিব পাৰোঁ। কিন্তু মানুহ আমি ক'ত বেচিম, বজাৰখন ক'ত পাম? আপোনাৰ আৰু বহুত পৰিকল্পনা আছে। মোৰ আৰু বহুত পৰিকল্পনা, কিন্তু কিমানখিনি পাৰোঁ। এই আচলতে এগৰাকী মহিলাৰ মনত থকা পৰিকল্পনা, আৰু এই পৰিকল্পনাকে বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস আৰম্ভ কৰিছে। আৰু এনে প্ৰয়াস আৰম্ভ কৰিছে এখন নাৰ্চাৰীৰ যোগেদি, যিখন নাৰ্চাৰীয়ে তেখেতক আৰ্থিকভাৱে, তেখেতৰ সমগ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে স্বচ্ছল কৰি তুলিছে। আৰু এতিয়া সকলোৱে, গ্ৰামাঞ্চলৰ যিসকল অন্যান্য লোক আছে, সকলোৱে আশা কৰিছে এইগৰাকী মহিলাই আৰু অধিক বিকশিত হওক, আৰু অধিক উন্নয়নৰ দিশত যাওক। আৰু এই ক্ষেত্ৰত অন্যান্য যিসকল লোক আছে তেওঁলোকৰ সহযোগ লাগিব 100%।